হেল্ল' এভৰিৱান, ঈশানোদয় স্কলাৰশ্বিপ 2024-25 ইয়াৰৰ যিবোৰ ষ্টুডেণ্ট আছা, যিবোৰে ফাৰ্ষ্ট পে'মেণ্ট পাই ৰিনিউৱেলৰ কাৰণে ৱেইট কৰি আছা বা ৰিনিউৱেল পে'মেণ্টৰ কাৰণে ৱেইট কৰিছা বা ৰিনিউৱেল কৰিছা, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এটা ইম্পৰ্টেণ্ট কথা ভালকৈ মন কৰি শুনিবা। তোমালোকৰ ইতিমধ্যে PFMS ইয়েছ হৈ গৈছে, কিছুমানৰ ইয়েছ হৈছে, কিছুমানৰ হ'বলগীয়া আছে। ইয়াতে টেনশ্যন ল'বলগীয়া একো নাই। মই প্ৰত্যেক ভিডিঅ'তে মই কৈ আছোঁ যে যিবোৰ ষ্টুডেণ্টে ফাৰ্ষ্ট পে'মেণ্ট পাইছা আৰু ৰিনিউৱেল কৰিছা, প্ৰপাৰ ডকুমেণ্টছ দিছা, প্ৰপাৰ এভৰিথিং আছিলে, ইনষ্টিটিউট এণ্ড ষ্টেট লেভেল ভেৰিফিকেশ্যন হৈ গৈছিলে, ৰিনিউৱেল ফাৰ্ষ্ট ৰিনিউৱেল অ'কে, ফাৰ্ষ্ট পে'মেণ্ট পাইছা, ফাৰ্ষ্ট ৰিনিউৱেল, ছেকেণ্ড পে'মেণ্ট 80,000 পাবা। তাৰে কাৰণে যিবোৰ ষ্টুডেণ্টে ৰিনিউৱেল কৰিছিলা, ইতিমধ্যে মেক্সিমাম ষ্টুডেণ্টৰ কি হৈছে, PFMS ইয়েছ আহিছে। আৰু যাৰ যাৰ ইয়েছ আহিছে প্লিজ কমেণ্ট কৰিবা, লগতে যাৰ যাৰ নো আহিছে তোমালোকে কমেণ্ট কৰিবা যে নো আছে বৰ্তমান। আৰু যিবোৰ ষ্টুডেণ্টৰ নো আছে, তোমালোকে ভয় খাব লগা একো নাই বা টেনশ্যন ল'ব লগা একো নাই। তোমালোকৰো যদি ৰিনিউৱেল ঠিকভাৱে কৰিছা, ইনষ্টিটিউট এণ্ড ষ্টেট দুয়োটা ভেৰিফিকেশ্যন হৈ গৈছে, তোমালোকৰো PFMS নোৰ পৰা ইয়েছ হৈ যাব। অলপ টাইম লাগে, কিছুমানক আগত দিয়ে, কিছুমানৰ পিছত হয়, এইটোৱে। আৰু অতি সোনকালে মষ্ট প্ৰবাবিলি মোৰ মতে যে অহা সপ্তাহৰ পৰা তোমালোকৰ পে'মেণ্ট দিব। আৰু মেইন কথাটো হ'ল যে এই ভিডিঅ'ৰ মূল উদ্দেশ্যটো হ'ল যে তোমালোকৰ যিসকলে ৰিনিউৱেল কৰিছা, পে'মেণ্ট এটা পাইছা, এগেইন পে'মেণ্টৰ কাৰণে ৱেইট কৰি আছা, প্লিজ DBT2 লিংক আছেনে নাই চাই লোৱা। নাইবা নৰ্মেল কথা যে চিডেট আছে নে নাই, তোমাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট চিডেট হৈ আছে নে নাই, সেই বস্তুটো চেক কৰিবা। মানে DBT2 চেক কৰিবা, চিডেট হৈ আছে নে নাই সেইটো চেক কৰিবা। যদি নাই, কেতিয়াবা ডিজেবল হৈ যায়, নৰ্মেল কথা। চ' মই ৰিকুৱেষ্ট কৰিম ইচ এণ্ড এভৰি ষ্টুডেণ্টক, প্লিজ কাইণ্ডলি মন কৰিবা যে DBT2 যদি ঠিক আছে অ'কে, যদি লিংক নাই বা যদি চিডেট তুমি NSP পৰ্টেলৰ পৰাও কৰিব পাৰিবা, নাইবা UDAI ৱেবছাইটৰ পৰাও কৰিব পাৰিবা, বেংকতো এপ্লিকেশ্যন দিলে হৈ যাব। চ' প্লিজ সেইটো চেক কৰিবা, DBT2 লিংক আছে নে নাই। NSP পৰ্টেলত আছে, কেনেকৈ চেক কৰে, চেক DBT আছে অপশ্যন, তোমালোকে চেক কৰি ল'বা। য'ৰ পৰা এপ্লাই কৰিছা তাতে গ'লেও চেক কৰি দিব। কোনোবা এখন কম্পিউটাৰ কেফেৰ পৰা এপ্লাই কৰিছিলা, চ' তোমালোকে চেক কৰি ল'বা যাতে DBT2 লিংক থাকে। কিয়নো অহা সপ্তাহৰ পৰা মষ্ট এক্সপেক্টেড, কিয়নো আজিৰ দিনত মেক্সিমাম ষ্টুডেণ্টৰ PFMS ইয়েছ হৈ গৈছে। সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ যে DBT2 বা চিডেট হৈ আছে নে নাই তোমালোকে চেক কৰি লোৱা, বা যদি মানে আছে ঠিকে আছে অ'কে, যদি ঠিক নাই কৰি লোৱা। কাৰণ পে'মেণ্ট অতি সোনকালে দিবলৈ গৈ আছে, তোমালোকে 80,000 এগেইন পাবলৈ গৈ আছা। চ' ভিডিঅ'টো কেনে লাগিল কমেণ্টত জনাবা। আৰু যদি ইনকুৱাৰী আছে প্লিজ কমেণ্টত জনাবা। কাৰ ইয়েছ হৈছে, কাৰ নো আছে, প্লিজ কমেণ্টত জনাবা। থেংক ইউ।